নমস্কাৰ ৰাহুল দ্য প্ৰাইম টাইম শ্ব' মই প্ৰাঞ্চল এটা ডাঙৰ খবৰ জনসংযোগ কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই আদালতত দাখিল কৰিছে চাৰ্জশ্বিট প্ৰাক্তন সঞ্চালক ৰঞ্জিত গগৈ সহ 5 জনৰ বিৰুদ্ধে এই চাৰ্জশ্বিট দাখিল কৰা হৈছে চাৰ্জশ্বিটত উল্লেখ ৰাজীৱ বৰা আৰু পত্নী অঞ্জনা বৰাৰ নাম চাৰ্জশ্বিটত দিলীপ কলিতা অপূৰ্ব লস্কৰৰ নামো আছে বিজ্ঞাপনৰ নামত সৰকাইছিল 30 কোটি টকা গগৈ চৰকাৰৰ দিনত সংঘটিত হৈছিল এই কেলেংকাৰী আৰু শীঘ্ৰে চাৰ্জশ্বিটত নাম থকা সকলোকে গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে অতি শীঘ্ৰে হয়তো তেওঁলোক গ্ৰেপ্তাৰ হ'ব পাৰে এইটো এটা ডাঙৰ খবৰ সন্মুখলৈ আহিছে আমি ইতিমধ্যে জনাইছো যে জনসংযোগ কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই আদালতত দাখিল কৰে চাৰ্জশ্বিট প্ৰাক্তন সঞ্চালক ৰঞ্জিত গগৈ সহ 5 জনৰ বিৰুদ্ধে এই চাৰ্জশ্বিট দাখিল কৰা হৈছে চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে ৰাজীৱ বৰা আৰু পত্নী অঞ্জনা বৰাৰ নাম চাৰ্জশ্বিটত দিলীপ কলিতা অপূৰ্ব লস্কৰৰ নামো আছে বিজ্ঞাপনৰ নামত সৰকাইছিল 30 কোটি টকা গগৈ চৰকাৰৰ দিনতেই সংঘটিত হৈছিল এই কেলেংকাৰী শীঘ্ৰে চাৰ্জশ্বিটত থকা সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব যিসকলৰ নাম আছে চাৰ্জশ্বিটত তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ প্ৰবল সম্ভাৱনা আছে অধিক জনাব আমাৰ সতীৰ্থ ঋত্বিক আৰু কি আপডেট আছে আপোনাৰ লগত প্ৰাঞ্জল প্ৰথম কথাটো হ'ল 2017ত দিছপুৰৰ যিগৰাকী বিধায়ক আছিল অতুল বৰাই মুখ্যমন্ত্ৰীৰ ওচৰত এই অভিযোগ দিছিল তাৰপিছতে মুখ্যমন্ত্ৰীৰ বিশেষ যি তদাৰকী কোষ আছে তেওঁলোকে উত্তৰ কৰিছিল আৰু তাৰপিছত তদন্ত আৰম্ভ কৰিছিল আৰু তাৰ পিছতে ৰঞ্জিত গগৈ যি আছিল সেই সময়ৰ সঞ্চালক তেওঁ গ্ৰেপ্তাৰ কৰিছিল তাৰপিছতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু এই সময়ছোৱাতে গ্ৰেপ্তাৰৰ পিছতে তেওঁলোকে চাৰ্জশ্বিটো দাখিল কৰা হৈছিল ৰাজীৱ বৰা বিষয়াক তেওঁৰ পত্নী বিৰুদ্ধে আৰু তেওঁৰ সৈতে ডেল্টা পাব্লিচিঙৰ যি স্বত্বাধিকাৰ আছিল তেওঁৰ ওপৰত আৰু তাৰ লগতে অপূৰ্ব যি আছিল তেওঁৰ ওপৰত দিলীপ কলিতা আছিল ডেল্টা পাব্লিচিঙৰ আৰু অপূৰ্ব লস্কৰ যি প্ৰতিবেদন অভিযোগনামা দাখিল কৰিছিল কিন্তু আজি যি আছে সেই তদন্ত এতিয়া বৰ্তমান সময়খিনি ট্ৰাইলত আছে বা তেওঁলোকৰ শুনানি আৰম্ভ হৈছে সেইখিনি সময় সেই সময়ত দিলীপ কলিতা হওক বা অপূৰ্ব লস্কৰ হওক আৰু ৰাজীৱ বৰা বা তেওঁৰ পত্নী তেওঁলোকে অগ্ৰিম জামিন লৈ বৰ্তমান সময়ত তেওঁলোকে বাহিৰত আছে কিন্তু তেওঁলোকৰ বিৰুদ্ধে তদন্ত অব্যাহত আছিল চাৰ্জশ্বিট তেওঁলোকে কৰিছিল এতিয়া বৰ্তমান সময়ত নতুন তথ্য হৈ মুখ্যমন্ত্ৰীৰ যি বিশেষ তদাৰকী শাখা আছে তেওঁলোকে এই দুৰ্নীতি নিবাৰক যি আইন আছে তাৰ ওপৰত ছাপ্লিমেণ্টাৰী আজি চাৰ্জশ্বিট দাখিল কৰিছে আৰু এই চাৰ্জশ্বিটখনে নতুন তথ্য আদালতক দিছে যে তেওঁলোকে কেনেধৰণে এই কেলেংকাৰী কৰিছে যেতিয়া যি বিধায়ক অতুল বৰাই অভিযোগ কৰিছিল যে 30 কোটি টকা কিন্তু তেওঁলোকে ইয়াত পাইছিল যে 30 কোটিতকৈ অধিক মানে তেওঁলোকে যেতিয়া এই তদন্ত কৰিছিল তাত পাইছিল যে 30 কোটি 63,77,261 টকা এইখিনি ৰিলিজ কৰি দিয়া হৈছিল যোনটো কোৱা হৈছিল আণ্ডাৰ এফঅচি ইন মাৰ্চ 2006 মিছন আছাম যোনটো প্ৰজেক্ট আছিল আৰু সেইটো আছিল যে একদম চৰকাৰী যি কেম্পেইন আছিল আৰু তাত এটা কথা কোৱা হৈছিল যে project was a high profile campaign conceived by the previous government before the assembly election 2016 মানে কংগ্ৰেছ চৰকাৰৰ সময়ত এই যি মিছন আছাম আছিল আৰু এই 30 কোটি 63,77,261 টকা এই গোটেই টকাখিনি চৰকাৰৰ মানে নিৰ্বাচন বিধি উলংঘা কৰি এইখিনি চৰকাৰৰ কাৰণে মিছন আছাম তেওঁলোকৰ চৰকাৰ গুণ বৰ্ণনা গাবলৈ তেওঁলোকে এইখিনি খৰচ কৰিছিল আৰু এই ছাপ্লিমেণ্টাৰী যি চাৰ্জশ্বিট আজি দাখিল কৰিলে তাতো এই কথাখিনি উল্লেখ কৰিছিল ইয়াৰ আগত তেওঁলোকে কেনেধৰণে লুণ্ঠন কৰিছিল ডেল্টা আৰু অপূৰ্ব পাব্লিচিং যেনেধৰণে আছিল তেওঁলোকক কেনেধৰণে দিছিল ঠিকা বা কণ্ট্ৰেক্ট আৰু তেওঁলোকে যি হৰ্ডিঙৰ কথাও আছে টিভিৰ বা যি মাল্টিমিডিয়া পাব্লিচিং আছিল কেনেধৰণে তেওঁলোকে এইখিনি নকৰাকে ধন লুণ্ঠন কৰিছিল যি প্ৰথম চাৰ্জশ্বিট আছিল তাত সেইখিনি কথা উল্লেখ কৰিছিল কিন্তু এই যি ছাপ্লিমেণ্টাৰী আছে তাত কেনেধৰণে পূৰ্বৰ চৰকাৰে কেনেধৰণে জনসংযোগক ব্যৱহাৰ কৰিছিল আৰু সেই চৰকাৰী ধন
ইলেকশ্যনৰ সময় বা নিশ্চয়, ঋত্বিক। লাভালাভৰ কাৰণে কৰিছিল মুঠতে এটা ব্যাগুণ কেলেংকাৰী এতিয়া যিহেতু শীঘ্ৰে চাৰ্জশ্বিটত থকা সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বুলি এটা সম্ভাৱনা প্ৰকাশ পাইছে আমি ইয়াৰ পূৰ্বে যেতিয়া APSC কেলেংকাৰীৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছিল ঋত্বিক প্ৰাঞ্জল মই ইয়াৰ মাজতে কওঁ ইয়াৰ আগতে ৰঞ্জিত গগৈ গ্ৰেপ্তাৰ হৈছে তেওঁ কাৰাগাৰৰ পৰা বেলত ওলাইছে কিন্তু বাকী যিসকল আছিল অপূৰ্ব কলিতা হওক বা দিলীপ কলিতা হওক অঞ্জনা বৰা হওক ৰাজীৱ বৰা হওক তেওঁলোকে অগ্ৰিম জামিন লৈ তেওঁলোকে এতিয়াও আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আদালতে তেওঁলোকক জামিন প্ৰদান কৰিছে আৰু এতিয়া বৰ্তমান তেওঁলোকৰ যি শুনানি প্ৰক্ৰিয়া বা তেওঁলোকৰ যি ট্ৰায়েল সেই ট্ৰায়েল চলি আছে হয়তো তেওঁলোকে দোষী সাব্যস্ত হ'লে তেওঁলোকে কাৰাগাৰলৈ যাব কিন্তু এই সমগ্ৰ চাৰ্জশ্বিটত নাম থকাৰ পাছত হয়তো এই প্ৰক্ৰিয়াটো চলি থকাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰা তাৎক্ষণিকভাৱে নহ'ব পাৰে নহয় জানো চাওক প্ৰাঞ্জল মই আগতে উল্লেখ কৰিছো তেওঁলোকে অগ্ৰিম জামিনত আছে হয় তেওঁলোকে গ্ৰেপ্তাৰ কৰা তেওঁলোকৰ এতিয়া নহ'ব তেওঁলোকৰ ট্ৰায়েল চলি আছে এতিয়া তেওঁলোকৰ যদি তেওঁ দোষী সাব্যস্ত হয় তেওঁলোক হয়তো কাৰাগাৰ বা আদালতে এইটো বিষয়ত ক'ব ধন্যবাদ জনাইছোঁ ঋত্বিক এইখিনি তথ্যৰ বাবে মুঠতে জনসংযোগ কেলেংকাৰীৰ এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া এটা নতুন মূৰ লৈছে চাৰ্জশ্বিট দাখিল কৰা হৈছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই আদালতত দাখিল কৰিছে চাৰ্জশ্বিট প্ৰাক্তন সঞ্চালক ৰঞ্জিত গগৈসহ 5 জনৰ বিৰুদ্ধে এই চাৰ্জশ্বিট দাখিল কৰা হৈছে দ্য প্ৰাইম টাইম শ্ব'ত আন এক খবৰ জাতীয়তাবাদী শিবিৰক অখিল গগৈৰ পুনৰ আহ্বান অজুহাত বাদ দি একেলগ হওক সকলো অন্যথা এইবাৰ বিপদ অনিবাৰ্য এটা দল এটা প্ৰতীক আৰু এখন পতাকাৰ পাছত এইবাৰ অখিলে দিলে উমৈহতীয়া সংবিধান আৰু কৰ্মসূচীৰ প্ৰস্তাৱ অখিলৰ স্পষ্ট কথা কেৱল জাতীয়তাবাদেহে প্ৰতিহত কৰিব পাৰিব বিজেপিৰ সাম্প্ৰদায়িক ফেচিবাদক KMS ASU AJYCP-কে ধৰি সকলো জনগোষ্ঠীয় সংগঠন আৰু আঞ্চলিক দলক একগোট হোৱাৰ আহ্বান জনায়ো থমকি ৰ'বলৈ বাধ্য হৈছে এতিয়া অখিল গগৈ কাৰণ অখিলৰ প্ৰস্তাৱত সঁহাৰি নাই কোনো এটা জাতীয়তাবাদী শিবিৰৰ আক্ষেপ প্ৰকাশ কৰিছে অখিল গগৈ আজি আমাৰ সাংবাদিকৰ সন্মুখত একালত অখিলৰ কাষত চাৰদৰে লাগি CAA বিৰোধী আন্দোলনত জপিয়াই পৰা পলাশ চাংমাইও আজি নিমাত বুলি তেওঁ উল্লেখ কৰিছে AJYCP-ৰ দৰে ASUৱেও স্পষ্ট কৰা নাই স্থিতি জাতীয়তাবাদী শিবিৰৰ চিন্তাৰ এই ধূসৰতা দেখি আচৰিত হৈছে হেনো অখিল গগৈ জাতীয়তাবাদী শিবিৰৰ বেকাবেকি কথাটো ক্ষোভিত হৈছে অখিল গগৈ 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সম্পৰ্কত অখিলৰ মন্তব্য নিৰ্বাচন খেলা নেখেলাটো সৰু কথা জাতিক বচোৱাটোহে ডাঙৰ কথা অখিল গগৈ আৰু কি ক'লে অখিল গগৈৰ মন্তব্য আমি শুনাই লৈছো তাৰ পাছত পলাশ চাংমাই হয়তো আমি যোগাযোগ স্থাপন কৰিম যদি সঁচাকে একলগ নহয় অসমৰ মানুহবিলাক এবাৰ কিন্তু একেবাৰে ডাঙৰ ভয়ংকৰ বিপদ হ'ব অজুহাতবিলাক সকলোৱে বাদ দি সঁচি এটা আঞ্চলিক ৰাজনৈতিক দল হ'ব লাগে সেইকাৰণে মই বাৰম্বাৰ কৈছো যে সকলো ঐক্যবদ্ধ হ'ব লাগে এটা ৰাজনৈতিক দল হ'লেতো এখন সংবিধান আৰু এখন কৰ্মসূচী থাকিব তাতে মতাদৰ্শটোৰ কথা লিখা থাকিব আৰু তাতে কৰ্মসূচীখনতে গোটেই কৰ্মপন্থাটো লিখা থাকিব গতিকে সকলোকে ASU AJYCP KMS সকলো জনগোষ্ঠীয় সংগঠন সকলো আঞ্চলিক দল সকলো একলগ হ'ব লাগিব এটা কথা মনত ৰাখিব সাম্প্ৰদায়িক ফেচিবাদক কেৱল জাতীয়তাবাদেহে এতিয়া মানে প্ৰতিহত কৰিব পাৰিব যদি সঁচাকে বিজেপিক যদি কোনোবাই ৱাক অভাৰ দিব খুজিছে এইটো বেলেগ কথা বিজেপিক যদি জিকাই পঠিয়াব খুজিছে তেতিয়াহ'লে 10টা দল কৰক কিন্তু যদি বিজেপিক প্ৰতিহত কৰিব লাগে আমি সকলো একলগ হ'ব লাগিব আৰু সকলো অজুহাত এৰি দিব লাগিব কিন্তু মানুহবিলাকৰ কথাবিলাক আপোনালোকে দেখিছে বেকাবেকি আৰু মই আচৰিত হৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে সদৌ অসম ছাত্ৰ সন্থাই কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে পলাশ চাংমাইক পোনপটীয়াকৈ তেওঁ এই কথা কৈছে লগতে পলাশ চাংমাই যে নিমাত হৈ আছে সেই সন্দৰ্ভতো অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে ইয়াত ব্যক্তি স্বাৰ্থ এৰিব লাগিব বুলি কৈছে অখিলে আৰু সকলোৱে যদি বিজেপিক ৱাক অভাৰ দিব নিবিচাৰে তেনেহ'লে একলগ হ'ব লাগিব বুলি কৈছে AJYCP-ৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছিলোঁ কি কয় পলাশ চাংমাই এই সন্দৰ্ভত অখিলৰ মন্তব্য সন্দৰ্ভত এবাৰ আগবঢ়াইছোঁ পলাশ চাংমাই ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অখিল গগৈ ধাৰাবাহিকভাৱে দোহাৰি আছে যে ASU AJYCP KMSকে ধৰি সকলো জনগোষ্ঠীয় সংগঠন আৰু আঞ্চলিক দলক একগোট হ'ব লাগে তেওঁ আহ্বান জনাই আছে কিন্তু একগোট হোৱাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো যেন হোৱা নাই তেওঁ যেন থমকি ৰ'ব লগা হৈছে আপুনি কি ক'ব বিচাৰিব না আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও যে তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ কথা অসমৰ সমাজ জীৱনত উত্থাপন হৈছে তাত সকলোবিলাক
মানুহ একত্ৰিত হোৱাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অন্তঃকৰণে কামনা কৰে। মূল বিষয় দুটা অৰাজনৈতিক বৃহৎ শক্তি সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি একত্ৰিত হলে স্বাভাৱিকতে এই বৃহৎ যিবিলাক ৰাষ্ট্ৰীয় শক্তি বা যিবিলাক আঞ্চলিক শক্তিয়েও অসমৰ মানুহক চৰম বিশ্বাসঘাতকতা কৰিলে বা যিবিলাক সাম্প্ৰদায়িক শক্তি সেই শক্তিসমূহক উৎখাত কৰিব পৰা যাব। কিন্তু আমি সকলোৱে জানো যে এই বিষয়টো বিগত দিনবিলাকত সদৌ অসম ছাত্ৰ সন্থা বা কৃষক মুক্তি সংগ্ৰাম সমিতি একেলগে কাম কৰা নাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিশ্চয় দুয়োটা সংগঠনক আমি আহ্বান জনাম যে আমি যাতে কৃষক নেতা অখিল গগৈ কোৱাৰ দৰে এখন পতাকা, এটা দল আৰু এটা প্ৰতীকৰ তলত সমবেত হৈ এই বিশেষ শক্তিসমূহক আমি প্ৰত্যাহ্বান জনাব পাৰো। কিন্তু আমি বহু সময়ত দেখো যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও সময়ে সময়ে সেইবোৰ বিসংগতি কৰা দেখা যায়। যে উদাহৰণস্বৰূপে দুদিন পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰেছ মিটত ঘোষণা কৰিছিল অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ'ব লাগে। গতিকে এনেবোৰ বিসংগতিপূৰ্ণ বিষয়ে এখন পতাকা, এটা দল, এটা প্ৰতীকৰ তলত সমবেত হোৱাত নিশ্চিতভাৱে ক'বাত নহয় ক'বাত এক ঋণাত্মক পৰিৱেশ সৃষ্টি কৰি আহিছে। মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে খুবেই আশাবাদী যে কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমৰ আন জাতীয় জনগোষ্ঠীয় সংগঠন বা ইতিমধ্যে অসমত যিকেইটা আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে, এই ৰাজনৈতিক দলসমূহ একত্ৰিত হৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ লগতে অসমত যিবিলাক ৰাজনৈতিক শক্তিয়ে প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, তাৰ লগে লগে যিবিলাক সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি সেইবিলাকক পৰাভূত কৰিব পৰাকৈ এক পৰিৱেশ সৃষ্টি নিশ্চিতভাৱে হ'ব। মানে পলাশ চাংমাই ডাঙৰীয়া আজি অখিল গগৈয়ে ক'লে যে অজুহাত বাদ দি সকলো একেলগ হ'ব লাগে। অজুহাত আপোনাৰ কথাৰ পৰা আমি অনুমান কৰিব পাৰিছো যে এতিয়া অজুহাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়েহে দেখুৱাই আছে। অজুহাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেখুৱাইছে নে নাই দেখুওৱা সেই কথাটো অৱশ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জানিব। মই কৈছো মই নিশ্চয় সকলোকে আহ্বান জনাম, কেৱল মাত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতি বা সদৌ অসম ছাত্ৰ সন্থা বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই নহয়, অসমৰ যিবিলাক আঞ্চলিক শক্তি, যিবিলাক আঞ্চলিক শক্তিয়ে বিগত দিনসমূহত দিল্লীক যিবিলাক সূত্ৰলিপি, দিল্লীৰ সূত্ৰলিপি নামানি প্ৰকৃতাৰ্থতে জাতীয় স্বাৰ্থত কাম কৰিবলৈ আগ্ৰহী, সেই আঞ্চলিক দলসমূহো একত্ৰিত হোৱা খুবেই প্ৰয়োজন আছে। কিন্তু আজি অখিল গগৈতো ক'লে যে উমৈহতীয়া সংবিধান আৰু কৰ্মসূচীৰ প্ৰস্তাৱ তেওঁ আগবঢ়ালেই। আজি আপুনি কৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। যে সেই কথাটোকে কৈছো যে আমি সদৌ অসম ছাত্ৰ সন্থা বা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক সংগঠন, আৰু আমাৰ পৰামৰ্শত এটা সমিতিয়ে যদি এটা তৃতীয় বিকল্প ৰাজনৈতিক শক্তি গঠন কৰিবলৈ কয়, তেনেহ'লে সেই তৃতীয় বিকল্প ৰাজনৈতিক শক্তিটোৱে অখিল গগৈ ডাঙৰীয়াৰ যিটো ৰাজনৈতিক দল আছে বা অৰূপ বৰবৰুৱা ডাঙৰীয়াৰ যিটো ৰাজনৈতিক দল আছে বা আন যিবিলাক ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দলবিলাকক একত্ৰিত কৰিবৰ কাৰণে এক পৰিকল্পনা যুগুত কৰিব। এইকাৰণে সেই ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে। নহ'লে আমাৰ মাজতে যদি ভোট বিভাজন হয়, তেনেহ'লে নিশ্চিতভাৱে ৰাষ্ট্ৰীয় যিবিলাক ৰাজনৈতিক শক্তি, সেই ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিবিলাকক আমি পৰাভূত কৰিব নোৱাৰো। অখিল গগৈয়ে লগতে আজি কৈছে যে বেকা বেকি গৈ লাভ নাই, চিধা চিধিকৈ যাব লাগে অসমৰ ৰাইজৰ স্বাৰ্থত। বেকা বেকি যোৱা কথাটো আপোনালোকক বুজাইছে নেকি অখিল গগৈয়ে? কি বুজালে আচলতে? কি বুজাব বিচাৰিছে আচলতে সেইটো অখিল গগৈ ডাঙৰীয়াই গম পাব। কিন্তু মই আগতেও কওঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অখিল গগৈ ডাঙৰীয়াৰ লগত কাম কৰিবৰ কাৰণেও আমাৰ ৰিজাৰ্ভেশ্যন নাই, বা সদৌ অসম ছাত্ৰ সন্থাৰ লগত কাম কৰিবলৈও আমাৰ ৰিজাৰ্ভেশ্যন নাই। আমি অসমৰ স্বাৰ্থত অসমৰ প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে আন যিবিলাক জাতীয় সংগঠন আছে, সেই জাতীয় সংগঠনবিলাকৰ লগতো আমি কাম কৰিবৰ কাৰণে আগ্ৰহী, প্ৰকৃতাৰ্থত জাতীয় স্বাৰ্থত, প্ৰকৃতাৰ্থত ৰাজ্যখনৰ স্বাৰ্থত। ধন্যবাদ জনাইছো পলাশ চাংমাই ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে। দ্য প্ৰাইম টাইম শ্ব'ত এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব'। এইবাৰ খবৰ কৰোণাক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে, কাৰণ কৰোণাই যে আকৌ এবাৰ বেক কৰিছে। কৰোণাৰ নতুন ৰূপে সকলোৰে বাবে এক ভয়াৱহ ইংগিত কঢ়িয়াই আনিছে, যাৰ ফলত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীও। ছেপ্টেম্বৰত ভয়ানক হাৰত বাঢ়িছে আক্ৰান্ত
অক্টোবৰ নৱেম্বৰত আক্ৰান্তৰ হাৰ অধিক বৃদ্ধিৰ আশংকা কৰা হৈছে। ৰাজ্যত আক্ৰান্তৰ সংখ্যাই 1,33,000 ঘৰ অতিক্ৰম কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰী বৈঠকৰ আয়োজন কৰিলে আজি। কৰোনা পৰিস্থিতিক লৈ উদ্বিগ্ন হিমন্ত বিশ্ব শৰ্মাৰ মতে অক্টোবৰ নৱেম্বৰৰ উৎসৱকালত অধিক হাৰত বাঢ়িব কৰোনা আক্ৰান্ত। প্ৰতিদিনে গড়ে 800 ৰোগীৰ চিকিৎসা চলিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। আন দুখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে সকলো চিকিৎসালয় ভৰি গৈছে কৰোনা আক্ৰান্তৰে। এনে সময়ত নাটনি হৈছে অক্সিজেনৰ, নাটনি হৈছে ICUৰ, চিকিৎসালয়তো অভাৱ হৈছে বিচনাৰ। কিন্তু এই সকলো বাধা উফৰাবলৈ সাজু হোৱা বুলিও অৱশ্যে তেওঁ মত প্ৰকাশ কৰিছে। এফালে তেওঁ উদ্বিগ্ন, আনফালে তেওঁলোক সাজু, সেই কথাও দোহাৰিছে আজি। GMCHৰ লগতে মহানগৰীৰ কালাপাহাৰতো বিভাগে সাজু কৰিছে ICU সংলগ্ন অত্যাধুনিক চিকিৎসালয়। কিন্তু তাৰ পাছতো যেন এতিয়া চিকিৎসালয়ত বিচনাৰ অভাৱ ঘটিছে, ICUৰ অভাৱ ঘটিছে। এতিয়া দেশে দেশে যুদ্ধকালীন তৎপৰতাৰে ট্ৰায়েল চলিছে কৰোনা ভেকচিনৰ। ট্ৰায়েলত কিন্তু ধৰা পৰিছে নিত্য নতুন বিসংগতি। আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে এনে পৰিপ্ৰেক্ষিতত ডিচেম্বৰৰ পূৰ্বে অহাৰ কোনো আশা নাই যোগাত্মক খবৰ। ভেকচিন যে আহিব ডিচেম্বৰৰ পূৰ্বে সেইটো আশা নাই বুলি তেওঁ কৈছে। কাৰণ অক্সফৰ্ডে যিটো ভেকচিনৰ পৰীক্ষা কৰি আছিল, যিটো ভেকচিনৰ ট্ৰায়েল কৰি আছিল, তাতো কিছু বিসংগতি আহি পৰিছে, কিছু ছাইড এফেক্ট ধৰা পৰিছে আৰু আধাতেই এই ট্ৰায়েল বন্ধ কৰি দিছে, যিটো সঁচাকৈ এটা ঋণাত্মক খবৰ, চিন্তনীয় খবৰ। চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে বিগত 6 মাহে কৰা অক্লান্ত পৰিশ্ৰম অথলে যোৱাৰ আশংকাও কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথম অৱস্থাত যিমান হোৱা নাছিল, যেনেধৰণৰ ৱেভ অহা নাছিল, এতিয়া যেন তাতকৈ বহুগুণে ৱেভ আহিছে এই কৰোনা আক্ৰান্তৰ ক্ষেত্ৰত। লগতে তেওঁ কৈছে যে অনাগত 3 মাহৰ বাবে সকলো চিকিৎসক নতুন ৰূপেৰে, নতুন সাহসেৰে সাজু হোৱা প্ৰয়োজন। কাৰণ আগন্তুক 3 মাহ অধিক স্পৰ্শকাতৰ হ'ব পাৰে। বিগত 50 বছৰত এনে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল স্বাস্থ্যখণ্ড। ৰোগীৰ চিকিৎসা কৰিবলৈ যাওঁতে আক্ৰান্ত হোৱা নাছিল জাকে জাকে চিকিৎসক। মহামাৰীয়ে কালৰূপ ধৰা এই ক্ষণত ব্যক্তিগত চিকিৎসালয়কো সহযোগ কৰাৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ সতীৰ্থ হীৰকজ্যোতি মালাকাৰ আছে অধিক জনাবলৈ, কাৰণ আজি এই সমগ্ৰ ৰিপৰ্টটো হীৰকে সংগ্ৰহ কৰিছিল আৰু স্বাস্থ্যমন্ত্ৰীৰ সৈতে কথাও পাতিছিল। হীৰক, সঁচাকৈ এটা চিন্তনীয় বিষয়, উদ্বিগ্নতাৰে ভৰা খবৰ। হয় পাছত সঁচাকৈ এটা চিন্তনীয় বিষয়। চলিত মাহত এই 9 তাৰিখলৈকে বহুতো বৃদ্ধি হ'বলৈ লৈছে। হয় আজি 10 দিনত ছেপ্টেম্বৰ মাহৰ 10 দিনত পোহৰলৈ কভিড আহিছে আৰু এনেকৈ ছেপ্টেম্বৰ মাহৰ ভিতৰত যদি কৰে ৰোগী ধৰা যায় 70,000 হ'ব যায়। অক্টোবৰ মাহত উৎসৱৰ বছৰত হীৰক, যিহেতু দুৰ্গা পূজাৰ সময়ত পৰিস্থিতি বেয়া হ'ব পাৰে, কিন্তু লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদিও চৰকাৰে দুৰ্গা পূজা পাতিবলৈ অনুমতি দিছে, কিন্তু তেওঁ আওপকীয়াকৈ এটা ইংগিত দিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যে দুৰ্গা পূজাটো নপতাই ভাল, বিশাল জনসমাগম হৈ বিশাল আকাৰত পূজা নপতাই ভাল, মাত্ৰ অনুষ্টুপীয়াকৈ পূজা পাতিবলৈ তেওঁ আহ্বান জনাইছে। অৰ্থাৎ তেওঁৰ ইংগিত এইটো স্পষ্ট ৰূপত, যেনেধৰণে বহাগ বিহু আমি নাপাতিলোঁ তেনেধৰণে দুৰ্গা পূজাও বিশাল আকাৰত পাতিব নালাগে, নহয় জানো? হয় জানো, হয় পাতিব গৈছে। অৰ্থাৎ হীৰক, কিছু সংযোগত অসুবিধা হৈছে। ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি তথ্যৰ বাবে। যি কি নহওক, হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল এইবাৰ আমি সেই ভাষ্যটো আগবঢ়াই লৈছোঁ। কিবা নহয় কিবা প্ৰকাৰে পূজাটো হ'ব। যদি মানুহে স্বেচ্ছাই কিবা এটা মানি চলে তেতিয়াহ'লে কম হ'ব, কিন্তু মানুহে যদি মানি নচলে, বোলে নহয় অম্বুবাচীও নহ'ল, বিহুও নহ'ল, পূজাটো পালন কৰিমেই বুলি যদি, এতিয়া আমি কি ক'ম মানুহক যে যেনেকৈ বিহুটো অনুষ্টুপীয়াকৈ পাতিছোঁ, পূজাটো অকল ধৰ্মীয় নীতিখিনি মানি কৰক। বোলে নহয় আমি একদম পূজাই পালন কৰিম বা পূজাই আমি কৰিম, তেতিয়াহ'লেতো দিগদাৰ হ'ব। এতিয়া যিসকল পেচেণ্ট আহিছে তেওঁলোকক মেক্সিমাম ICUৰ প্ৰয়োজন হৈছে আৰু অক্সিজেনৰ প্ৰয়োজন হৈছে। GMCHত এতিয়ালৈকে ICUৰ অভাৱ অনুভৱ কৰা হোৱা নাই, কিন্তু যিমানখিনি আছিলে এই ধৰণে যদি চলি থাকে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত ICUৰ অভাৱ আমি প্ৰত্যক্ষ কৰিম। যাৰ কাৰণে আমি কালাপাহাৰত
হস্পিটেলত নতুন ICU বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। আটাইতকৈ সোনকালে পাব পৰা ভেকচিনটো আছিল অক্সফৰ্ডৰ যিটো এষ্ট্ৰাজেনিকা ভেকচিন বুলি কয়, কিন্তু তাৰো যোৱা কালি পৰহিৰ যিখিনি খবৰ ওলাইছে যে এইটো তেওঁলোকে পজ কৰিছে, অৰ্থাৎ সাময়িকভাৱে বন্ধ কৰিছে ট্ৰায়েলটো। গতিকে তেনেকুৱা হ'লেতো বিষয়টো আৰু অলপ যিটো আমি নৱেম্বৰ ডিচেম্বৰত আশা কৰিছিলোঁ তাতকৈ অলপ দেৰিয়ে হ'ব এনেকুৱাই ধাৰণা কৰা হৈছে। বাগজানত ক্ষোভৰ মাজতে শোকৰ বন্যা বৈছে। অভিযন্তা অৰ্ণৱ বৰদলৈৰ মৃত্যুত সকলো মৰ্মাহত। বন্তি প্ৰজ্বলন কৰি আজি বাগজানবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অইলৰ বিৰুদ্ধে পুনৰ ক্ষোভ উচ্চাৰিছে ৰাইজে। কোনেও এই ঘটনাক সহজভাৱে ল'ব পৰা নাই। কালি হঠাৎ অঘটনটো সংঘটিত হ'ল, কিন্তু কিমানজন অসমীয়াৰো প্ৰাণ দিব লাগিব এই বাগজানৰ নামত, এই জুইকুৰাৰ নামত। সকলো কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে এতিয়া অসমীয়াই। সেই কথাটো উল্লেখ কৰিছে তাত থকা লোকসকলে। 17 দিন ধৰি তেওঁলোকে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আছে, কিন্তু অইলে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। উত্তৰ প্ৰদেশৰ পৰা বা আন আন ৰাজ্যৰ পৰা তান্ত্ৰিক আনি ঘূৰাইছে, কিন্তু বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। যিকোনো প্ৰকাৰে এই জুই নিৰ্বাপন হ'ব লাগে, কিন্তু এতিয়ালৈকে জুই নিৰ্বাপন হোৱা নাই। সঁচাকৈ এটা লজ্জাজনক আৰু চিন্তনীয় বিষয়। আমি আমাৰ সতীৰ্থ উপাসনাৰ সৈতে যোগাযোগ স্থাপন কৰিম। এই বন্তি প্ৰজ্বলন কাৰ্যসূচী বৰ্তমান চলি আছে, লাইভত আছে উপাসনা। হয়, বৰ্তমান ক'ব লাগিব আজি 106 দিন অতিক্ৰম কৰি গ'ল বাগজান কাণ্ডৰ, কিন্তু বাগজানৰ যি জুই, সেই জুই অইল ইণ্ডিয়া কৰ্তৃপক্ষই নুমাবলৈ তেওঁলোকে সক্ষম হোৱা নাই, তেওঁলোকে বিফল হৈছে। ফলত আজি ক'ব লাগিব যোৱাকালি যি অৰ্ণৱ বৰদলৈ এজন বিদ্যুৎ বিভাগৰ যি অভিযন্তা, তেখেতক নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। সকলো বাগজানবাসী ৰাইজৰ মাজত এক দুখৰ ছাঁ পৰিছে। বৰ্তমান এগৰাকী অভিযন্তা আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে, আৰু বৰ্তমান বাগজানবাসী ৰাইজ আমাৰ লগত আছে। তেওঁলোকৰ মনৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম যে তেওঁলোকে এই মুহূৰ্তত কি ক'ব। দাদা, কি ক'ব এই মুহূৰ্তত, যিটো আপোনালোকে ভুক্তভোগী ৰাইজ আৰু আমাৰ মাজৰ পৰা এজন অভিযন্তা আজি হেৰাই গ'ল, কি ক'ব? হয়, আচলতে এই মুহূৰ্তত আমাৰ ক'বলৈ আচলতে ভাষা নাই। যিহেতু বাগজান কাণ্ডই আজি 107 দিনৰ ভৰি দিয়াৰ লগে লগে আৰু ইতিমধ্যে আমি চাৰিজন বিশেষ ব্যক্তিক আমি হেৰুৱাবলগীয়া হ'লোঁ। প্ৰথমতে 9 জুন তাৰিখে দুৰ্লভ গগৈ আৰু তেখেতৰ গোহাঁইক হেৰুৱালোঁ। তাৰ পৰৱৰ্তী সময়ত পুনৰ বাগজান গাঁৱৰ এগৰাকী ব্যক্তি যি মানসিকভাৱে ভাৰসাম্য হেৰুৱাই তেখেতে আত্মহননৰ পথ বাছি ল'লে, আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ যোৱাকালি আমি পুনৰ আন এগৰাকী সফল ডেকাক আমি হেৰুৱাবলগীয়া হ'লোঁ, যাৰ এটা মাত্ৰ 25 বছৰ বয়স হৈ আছিল। গতিকে অত্যন্ত দুৰ্ভাগ্যজনক, আৰু আমি আশা কৰিম যাতে অৰ্ণৱ কিশোৰ বৰদলৈ পাছত যাতে বাগজান কাণ্ডৰ ফলত আৰু এগৰাকী ব্যক্তিকো যাতে আমি হেৰুৱাবলগীয়া নহয়, আৰু অনাগত দিনবোৰত যাতে অইল ইণ্ডিয়া লিমিটেড তথা ONGC বা অন্যান্য বিশেষজ্ঞ লোকসকলে বাগজান যি তৈলাখাটৰ জুই অতি সোনকালে নিৰ্বাপন কৰিবলৈ সক্ষম হয়, আৰু যাতে আমি কাকোৱে হেৰুৱাবলগীয়া নহয়। গতিকে আমি আজি এই আপোনালোকৰ চেনেলৰ জৰিয়তে তথা আজি অৰ্ণৱ কিশোৰ বৰদলৈ আত্মাৰ সদ্গতি কামনাৰ্থে আমি বন্তি প্ৰজ্বলন কৰিছোঁ, আৰু লগতে তেখেতৰ পৰিয়াললৈ, সুখন্তপ্ত পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এই মুহূৰ্তত মোৰ লগত আৰু এগৰাকী মহিলা আছে। তেওঁ যিহেতু দিনে নিশা ইয়াতে আছে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত, কি ক'ব বাইদেউ এই মুহূৰ্তত? কালি যিহেতু এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। হয়, এনেও আমাৰ বাগজান কাৰণটো আমি এনেও কান্দিয়ে আছোঁ চুপি। আজি 1, 2, 3, 4জনকৈ আমি আমাৰ নিজৰে বন্ধু আমাৰ হেৰুৱাবলগীয়া হৈছে। তাতকৈ দুখৰ কথা আৰু একো নাই। মনত উকা লাগিছে, আৰু আৰু ভগৱানলৈ প্ৰাৰ্থনা কৰিছোঁ যে তাত কৰ্মচাৰীসকলে কাম কৰি আছে, ইতিমধ্যে পুলিচ প্ৰশাসন সকলোৱে কাম কৰিছে, আৰু যেন কাৰো প্ৰাণ নেহেৱায় তাকে আমি ভগৱানলৈ প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি দুৰ্লভ কিশোৰ বৰদলৈলৈ ধন্যবাদ জ্ঞাপন কৰি, আৰু তেখেতৰ আত্মাই চিৰ শান্তি পায় আৰু তেখেতৰ পৰিয়ালো চিৰ শান্তি পায়, তাৰ বাবে আমি সকলো ৰাইজে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ উপাসনা। তো প্ৰাইম টাইম শ্ব' চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক। 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্ভৱ নহয়। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰয়োজন হ'ব গাইডলাইনৰ সংশোধন। বৃহস্পতিবাৰে এই কথা সদৰি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনৰ নিৰ্ধাৰণ কেতিয়া? 2021 নিৰ্বাচনৰ পূৰ্বে হ'ব নেকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ? শেহতীয়াকৈ এই প্ৰশ্নই উদ্বিগ্ন কৰি ৰাখিছে গৰিষ্ঠ সংখ্যক ৰাজনৈতিক নেতা। টোপনি কাঢ়ি নিছে বহু ৰথী মহাৰথীৰ।
মঙলবাৰে দেশৰ নিৰ্বাচন আয়ুক্তই 2021 নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ 2021 মাৰ্চৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ ইংগিত দিছিল। ইয়াৰ পিছতেই পুনৰ চৰ্চালৈ আহে বিষয়টো। ইয়াৰ মাজতে বৃহস্পতিবাৰে মুখ খুলিলে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ 18ৰ তৰফৰ পৰা কৰা এক প্ৰশ্নৰ উত্তৰত ডক্টৰ শৰ্মাই ক'লে, 21 নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টিৰ পুনঃ নিৰ্ধাৰণ। সমষ্টিৰ পুনঃ নিৰ্ধাৰণৰ বাবে প্ৰয়োজন গাইডলাইনৰ সংশোধনৰ। ডিলিমিটেশ্যনৰ এক্টত লিখা আছে যে 2001ৰ ওপৰত নিৰ্ধাৰণ হ'ব। গতিকে সংবিধান সংশোধন কৰি যেতিয়ালৈকে 2011তো নানিব তেতিয়ালৈকেতো ডিলিমিটেশ্যন এই ইলেকশ্যনৰ আগত হ'বই নোৱাৰে। মই কিয় লিখি থাকে মানুহবিলাকে বুজি নাপাওঁ, কিন্তু মোৰ যিমান দূৰ নলেজ যায় যে 2001ৰ জেগাত সংবিধান সংশোধন কৰি ভাৰত চৰকাৰে 11 কৰিব লাগিব। এতিয়ালৈকে সেইটো প্ৰক্ৰিয়া আৰম্ভ হোৱাই নাই। এই কথা সদৰি কৰি ডক্টৰ শৰ্মাই পুনৰ ক'লে, সমষ্টিৰ পুনৰ নিৰ্ধাৰণ 2001ৰ পৰিৱৰ্তে 2011ৰ লোকপিয়লৰ ভিত্তিত হ'ব। বৰ্তমান চলা প্ৰক্ৰিয়া কেৱল 6 নম্বৰ দফা কাৰ্যকৰীৰ অংশ। এই প্ৰক্ৰিয়াটো ইলেকশ্যনৰ আগতে সম্ভৱ হ'ব বুলি মই নাভাবোঁ। এইটো এটা ক্লজ 6 ৰূপায়ণৰ সময়ত ডিলিমিটেশ্যন প্ৰয়োজন হ'ব। সেইকাৰণে এইটো এটা আগতীয়া পদক্ষেপ যে আমি যেতিয়া ক্লজ 6ৰ ফালে যাম ডিলিমিটেশ্যনখন যাতে ৰেডি হৈ থাকে। উল্লেখযোগ্য যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'লে বহু মন্ত্ৰী বিধায়কে হেৰুৱাব নিজৰ সমষ্টি, যাক লৈ সন্দিহান গৰিষ্ঠ সংখ্যক ৰাজনৈতিক নেতা। কিন্তু বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাই শান্ত কৰিব ৰাজনৈতিক ভৱিষ্যতক লৈ উদ্বিগ্নতাত ভোগা ৰথী মহাৰথীসকলক। কেমেৰা পাৰ্চন নিতুলৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া নিৰ্বাচনৰ পূৰ্বে তুংগত উঠিছে ৰাজনৈতিক নেতাৰ মুখচুপতি। ব্যতিক্ৰম নহয় নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কো। দুয়োৰে কথা কটাকটিয়ে এতিয়া আমোদ দিছে সমষ্টিবাসীক। নগাঁৱৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ অভিযোগ, ভয় ভাবুকি প্ৰলোভনেৰে নগাঁৱত চলিছে ভুৱা যোগদান। ডকাইতৰ হতুৱাই কংগ্ৰেছীক ভাবুকি দিয়াৰ অভিযোগ। ডকাইতৰ হতুৱাই মেম্বাৰবিলাকক ভাবুকি দিছে যে তহঁতে যদি জইন নকৰ বিজেপিত তহঁতৰ মৃত্যু আমাৰ কথা বেয়া হ'ব। আহি পেলাই বিধায়কৰ ওচৰত জইন কৰিছে। চিডিউল কাষ্টৰ ঘৰ, চিডিউল ট্ৰাইবৰ ঘৰ, জেনেৰেল মানুহক দিয়াৰ কাৰণে তহঁতকো জেললৈ নিম এই বুলি ভয় খুৱাইও কালি জইন কৰাইছে। নগাঁৱৰ দক্ষিণ পাটত 500 কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰা বাতৰিক অপপ্ৰচাৰ আখ্যা দুৰ্লভ চমুৱাৰ। 500 কংগ্ৰেছীয়ে যোগদান কৰা পঞ্চায়তৰ সভাত চকীৰ সংখ্যা মাত্ৰ 400খন আছিল বুলি দাবী প্ৰাক্তন বিধায়কৰ। আৰু কালি আপোনালোকে দেখিছে তাত মিটিং, তাত আমি গম পাইছোঁ 500 মানুহে জইন কৰিবলৈ দিছে। তেওঁলোকে তাত আনিছে, তাত মানুহ আছে কিমান 400, চকী আনিছে 400, আৰু তাত জইন কৰিলে ক'ৰ পৰা 500? আমাৰতো তাত স্থানীয় মানুহ আছে, 10,000 মানুহ আছে, আমি খবৰ পাওঁ। গতিকে তাত তেওঁলোকে এইটো এটা ভুৱা ৰাজেন গোহাঁই ভয়ত মানে ৰিপৰ্ট কাৰ্ড কিবা ভাল কৰিবৰ কাৰণে তেওঁ এই কথাবিলাক কৈছে। বিজেপিত ভুৱা যোগদানৰ অভিযোগ তোলা দুৰ্লভ চমুৱাক বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰত্যাহ্বান। কেৱল 500 কংগ্ৰেছীয়ে নহয়, ইতিমধ্যে বিজেপিত যোগদান কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক দুৰ্লভ চমুৱাৰ এজন ভতিজাক ৰামানন্দ চমুৱাই। তেওঁ পৰিয়ালৰ মানুহ জইন কৰিছে। ইতিমধ্যে ৰামানন্দ চমুৱা বুলি তেওঁ নিজৰ ভতিজাকে যোৱা পৰি জইন কৰিছে। আনকি কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি টুটুমণি লস্কৰেও বিজেপিত যোগদান কৰাৰ দাবী ৰূপক শৰ্মাৰ। বিভিন্ন কৰ্মীক তেওঁ ভয় ভাবুকি, কাৰোবাক পইচাৰ টোপ দিছে, কাৰোবাক ভয় কৰিছে। এগৰাকী মহিলা প্ৰাক্তন পঞ্চায়তৰ সভাপতি টুটুমণি লস্কৰ, তেওঁ যিধৰণে এগৰাকী নাৰীক যিধৰণে তেওঁ যিধৰণে বিহেভ কৰিছে, ব্যৱহাৰ কৰিছে, যে তেওঁ আকৌ MLA হ'ব, AUDFৰ ভোটত জিকিব, যিবিলাক তেওঁ জেলত ভৰাব, এই ধৰণৰ কথা বতৰাবিলাক মই নাভাবোঁ এজন প্ৰাক্তন বিধায়কৰ হ'ব লাগে। আৰু এই তালিকা আগন্তুক সময়ত কেইবা হাজাৰ হ'বলৈ গৈ আছে।
প্ৰাক্তন বিধায়কক শিষ্টাচাৰৰ পাঠ দি ৰূপক শৰ্মাই অনাগত দিনত বিজেপিৰ যোগদান অনুষ্ঠানত চকী গন্তি কৰিবলৈ মাতিলে প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাক। তেওঁ কৈছে বোলে 500 মানুহ হোৱা নে 400 মানুহ হৈছে, মই নাজানো। তেওঁ টেণ্ট হাউচৰ বোলে চকী বোলে গন্তি কৰাইছে, মিটিং হোৱাৰ পিছত বোলে চকী গন্তি কৰিছে। মই আজিও আহ্বান জনাইছোঁ, আজি 100তকৈ বেছি হৈছে, তেওঁ ক্ৰমিক ভাৱ পঠিয়াই পেলাই চকীখিনি গন্তি কৰি লওক। নিৰ্বাচনৰ পূৰ্বে এতিয়া আন সমষ্টিৰ দৰে নগাঁও সদৰ তুতুংগত উঠিছে নেতাৰ মুখ চুপতি। বেবেজিয়াৰ পৰা ভাস্কৰ শইকীয়াৰ সহযোগত নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। এক ঐতিহাসিক ক্ষণ। বৃহস্পতিবাৰে চণ্ডীগড়ৰ আম্বালাত ৰচিত হ'ল ভাৰতীয় সেনাবাহিনীৰ আন এক গৌৰৱময় অধ্যায়। ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল 5খনকৈ ৰাফেল বিমান। বায়ুসেনাত সংযোজন 5 ৰাফেল যুদ্ধ বিমান। আম্বালাত ৰাফেলৰ গুজৰণি। শত্ৰু ৰাষ্ট্ৰক সকিয়নি ৰাজনাথৰ। ভাৰত এতিয়া সমৰসজ্জাৰ ইতিহাসৰ এক যুগান্তকাৰী ক্ষণত। এই মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। আম্বালাৰ বায়ুসেনাৰ ঘাটিত ভাৰতীয় বায়ুসেনাত ৰাফেল যুদ্ধ বিমানৰ অন্তৰ্ভুক্তিৰ এই ঐতিহাসিক ক্ষণত উপস্থিত থাকি ৰাজনাথ সিঙে প্ৰকাশ কৰে এই কথা। গোল্ডেন এৰো প্ৰদৰ্শন কৰি চমক দিলে ৰাফেলে। বায়ুসেনাত সংযুক্ত হ'ল 5খন ৰাফেল। ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লৰেন্স পাৰ্লিৰ উপস্থিতিত হাৰিয়ানাৰ আম্বালাৰ বায়ুসেনাৰ ঘাটিত অনুষ্ঠিত হয় আড়ম্বৰপূৰ্ণ অনুষ্ঠান। ভাৰতীয় সেনাবাহিনীৰ চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত আৰু বায়ুসেনা প্ৰধান ৰাকেশ কুমাৰ সিং ভাদুৰিয়াৰ উপস্থিতিত যুদ্ধ বিমান 5খন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজনাথ সিঙে। উদ্বোধনী ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ভাৰতৰ সুৰক্ষা নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান আৰু প্ৰথম লক্ষ্য। তাৰেই পৰিপ্ৰেক্ষিতত বহু বাধা বিঘিনি নেওচি অৱশেষত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল ৰাফেল যুদ্ধ বিমান। राफेल इंडक्शन सेरेमनी में सर्वप्रथम मैं फ्रांस की ऑनरेबल डिफेंस मिनिस्टर फ्लोरेंस पार्ली का अपनी ओर से और अपनी देशवासियों की तरफ से हार्दिक स्वागत करता हूं। इस इवेंट में आपकी ऑगस्ट प्रेजेंस वर्षों से चली आ रही हमारी मजबूत डिफेंस पार्टनरशिप को दर्शाती है। एयरफोर्स में राफेल का शामिल होना एक महत्वपूर्ण एवं ऐतिहासिक क्षण है और हम सब देशवासियों के लिए इस ऐतिहासिक पल का गवाह बनना एक गौरव का विषय है। इस अवसर पर मैं हमारी आर्म्ड फोर्सेस सहित समस्त देशवासियों को हार्दिक बधाई और शुभकामनाएं देता हूं। ৰাফেল বিমানৰ আছে কেতবোৰ বিশেষ ক্ষমতা। 1700 কিলোমিটাৰলৈ লক্ষ্যভেদ কৰিব পাৰে ৰাফেলে। কঢ়িয়াব পাৰে আণৱিক বিমান। অতি দুৰ্গম অঞ্চলতো কাৰ্যক্ষম হৈ থাকে এই যুদ্ধ বিমান। এই ৰাফেল যুদ্ধ বিমানৰ জৰিয়তে বায়ুসেনাৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, এই বিমানৰ সংযোজন বিশ্ব শান্তিৰ বাবে উপযোগী। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে ক্ৰমাৎ জমি উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী খেল। AIDFৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী দূৰৰ কথা, আজমলে নিৰ্বাচনী নেখেলে 2021-ত। ইফালে ৰঞ্জিত দাসৰ বাবে নামনি অসমত সমষ্টি নাই বুলিও কটাক্ষ কৰিলে কংগ্ৰেছে। অসমত বলিছে নিৰ্বাচনী বতাহ। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈছে শাসক বিৰোধীৰ মাজৰ বাকযুদ্ধ। বিৰোধী কংগ্ৰেছ AIDFৰ স্পষ্ট মত, 2021-ত ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ'ব। এই ক্ষেত্ৰত AIDFৰ বিধায়ক মামুন ইমদাদুল হকে পুনৰবাৰ দোহাৰিলে আজমল কেতিয়াও নহয় অসমৰ মুখ্যমন্ত্ৰী।
AUDFৰ মতে মুখ্যমন্ত্ৰীটো দূৰৰে কথা, বিধানসভা নিৰ্বাচনেই নেখেলে আজমলে। ইয়া হিমন্তৰ পুৰণি নচলা নাটক। আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব অলৰেডি MP হৈ আছে। 3 বাৰ তেখেতে ধুবুৰীৰ পৰা MP হৈছে। গতিকে তেখেত আৰু ইয়াত ঘূৰি অহাৰ কোনো কথা নাই। আৰু তেখেতৰ নাম লৈ এটা অপপ্ৰচাৰ কৰা হয় যে তেখেত অসমৰ মুখ্যমন্ত্ৰী হ'ব। আজি আমি অফিচিয়েল প্ৰেছ কনফাৰেন্স কৰি তেখেতৰ অফিচিয়েল কোৱাৰ্টাৰত আজি আমি অফিচিয়েল প্ৰেছ কনফাৰেন্স কৰি কৈ দিছোঁ যে আমাৰ মাননীয় সভাপতি কেতিয়াও মুখ্যমন্ত্ৰী হ'বলৈ নাযায়। 2016 ভোট বিভাজনৰ বাবে কংগ্ৰেছ আৰু AUDFে প্ৰায় 30টাৰ ওচৰত সমষ্টি হেৰুৱাইছিল। সেই সমষ্টিৰে 2021ত চৰকাৰ গঠন কৰাৰ কথা ক'লে বাকপটু নেতা মামুন ইমদাদুল হক চৌধুৰীয়ে। সৰু ডাঙৰ সব পলিটিক্যাল পাৰ্টিয়ে মিলি আমি এটা কংগ্লমাৰেশ্যন, এটা বৃহৎ মহাজোঁট এটা গঠন কৰি আছোঁ। গঠন কৰি আমি বিজেপি ক্ষমতাচ্যুত কৰিম। এইটো 1 পইণ্ট এজেণ্ডা হিচাপে কৈ আছে। 2016ৰ 1ৰ পৰা 126 সমষ্টি, 1ৰ পৰা 126 নম্বৰ চিৰিয়েললৈকে এটা ডাটা আমাৰ হাতত আছে, আপোনাৰ হাততো আছে। আমি এটা ডাটা অধ্যয়ন কৰিছোঁ। ভুলটো ক'ত হৈছে আমাৰ, কংগ্ৰেছৰ হওক বা UDFৰ হওক, ভুলটো ক'ত হৈছে আমি চব চাই আছোঁ। আমাৰ পাৰ্চনেল কেলকুলেশ্যনত আমি 80ৰ ওচৰা-ওচৰি চিট পাই যাম। ৰাজ্যত চৰকাৰ গঠনৰ হুংকাৰ দিলে সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰেও। কংগ্ৰেছৰ যুৱ বিধায়কগৰাকীৰ মতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সমষ্টি বিচাৰি হাহাকাৰ কৰিছে। নামনি অসমৰ কোনো সমষ্টিৰ পৰা ৰঞ্জিত দাস জিকিব নোৱাৰে বুলি কয় বিধায়ক চিকদাৰে। সৰ্বগৰ মানুহখিনিৰ মুখে মুখে এটাই কথা, এইবাৰ 2021ত ৰঞ্জিত দাসক নালাগে। ৰঞ্জিত দাসে এতিয়া আমি শুনা পাওঁ বিভিন্ন সময়ত এই ভৱানীপুৰ, এই বোলে পাটাচাৰকুচি, এই বোলে পলাশবাৰী, এই বোলে গুৱাহাটী, মানে দৌৰি ফুৰিছে। গতিকে এজন ৰাজ্যিক বিজেপিৰ সভাপতিয়ে যেতিয়া নিজৰ সমষ্টি বাদ দি বেলেগ বেলেগ সমষ্টি ক'ত যাব অংকবোৰ কৰি আছে, বিজেপিয়ে কিমান চিট পাব আমি আগতে পূৰ্ব অনুমান নকৰোঁ বা আমি জুতিকিও নহওঁ। কিন্তু এটা কথা স্পষ্ট, 2021 চনৰ নিৰ্বাচনত সৰ্বুক সমষ্টিৰ পৰা বিজেপি জয়যুক্ত হ'ব নোৱাৰে। 2021 চনৰ মহাযুদ্ধৰ বাবে বিৰোধী মহাযুদ্ধ সাজু বুলি কয় কংগ্ৰেছ আৰু AUDFৰ 2 বিধায়কে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া চিকিৎসালয়ৰ বিচনাত ৰাজ্যৰ 2 প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত। কৰোনাত আক্ৰান্ত হৈ আজিও চিকিৎসাধীন হৈ আছে তৰুণ গগৈ। ইফালে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। কেনে আছে কোভিড আক্ৰান্ত জনপ্ৰতিনিধি? কেনেদৰে সময় পাৰ কৰিছে তৰুণ গগৈয়ে? কেনে আছে হৃদৰোগত আক্ৰান্ত প্ৰফুল্ল কুমাৰ মহন্ত? সাধাৰণ লোকৰ লগতে কোভিডে ভালকৈয়ে লম্ভিছে ৰাজ্যৰ জনপ্ৰতিনিধি। 10 দিনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হ'ব লগা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে সাংসদ দিলীপ শইকীয়া, তপন গগৈ আৰু বিধায়িকা অজন্তা নেওগ। চিকিৎসাৰ পাছত আটাইকেইজন সুস্থ হৈ উঠিছে যদিও এতিয়ালৈকে ফলাফল নিগেটিভ অহা নাই তৰুণ গগৈৰ। ফলাফল অহাৰ পাছত মঙলবাৰেহে ঘৰলৈ উভতি যোৱাৰ সম্ভাৱনা আছে 3বাৰৰ মুখ্যমন্ত্ৰীগৰাকী। এতিয়া GMCHৰ কেবিনত উঠি বহি ফুৰিব পাৰিছে তৰুণ গগৈয়ে। টিভি চাইছে, পৰিয়ালৰ সৈতে ফোনত কথাও পাতিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। তৰুণ গগৈ ডাঙৰীয়াৰ খবৰ ল'লোঁ। তেখেত নিজৰ চকীত বহিছেও আৰু টিভি ৰেডিঅ' চাইছে, 2-এটা ঘৰত টেলিফোনতো কথা পাতিছে। কিন্তু তেওঁৰ অক্সিজেন লেভেল, আমি অক্সিজেন দিয়াৰ পিছত 92, বাথৰুমত গ'লে 90, অলপ ৰেষ্ট ল'লে 93, এনেকৈ আছে। ক'ভিডটো এতিয়াও নিগেটিভ হোৱা নাই, পজিটিভ হৈ আছে। আনফালে শেহতীয়া পৰীক্ষাত ফলাফল নিগেটিভ আহিছে সাংসদ দিলীপ শইকীয়া আৰু বিধায়িকা অজন্তা নেওগৰ। সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত বৃহস্পতিবাৰে ঘৰলৈ উভতি যাবলৈ সাজু হৈছে দুয়ো। ICUত চিকিৎসাধীন হৈ থকা আনগৰাকী সাংসদ তপন গগৈও বৰ্তমান সুস্থ হৈ উঠাৰ কথা জনালে হিমন্ত বিশ্ব শৰ্মাই। অজন্তা নেওগে আজি ৰিলিজ হ'ব, দিলীপ শইকীয়া আজি ৰিলিজ হ'ব। তপন গগৈৰ স্বাস্থ্যৰ উন্নতি হৈছে, তেওঁ
এনেই GMCHৰ ট্ৰিটমেণ্টৰ পিছত মানুহখিনি মোটামুটি ভালেই হৈছে, বহুত বেছি ইয়াত মৰ্টেলিটি নাই। কৰোনা কালত হৃদৰোগত আক্ৰান্ত হোৱা আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰো উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা। মহানগৰীৰ ডাউনটাউন চিকিৎসালয়ৰ কেবিনত পৰিয়াল তথা গুণমুগ্ধৰ সৈতে কথা বতৰা পতাৰ লগতে বাতৰি কাকত পঢ়ি সময় পাৰ কৰিছে দুবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল আজিৰ দ্য প্ৰাইম টাইম শ্ব'। নমস্কাৰ।